মৰিয়নি কঁঠালগুৰি চাহ বাগিচাত নাহৰ ফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন ব্যক্তি। কঁঠালগুৰি চাহ বাগিচাৰ প্ৰকাশ গোৱালা নামৰ এজন ব্যক্তিয়ে বাগিচাৰ ৮ নং বাগানত গৰু আনিবলৈ যোৱা সময়তেই নাহৰ ফুটুকীয়ে হঠাতে আক্ৰমণ কৰে। নাহৰ ফুটুকীৰ আক্ৰমণত ব্যক্তিজনৰ মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি JMCHলৈ প্ৰেৰণ কৰা হৈছে ব্যক্তিজনক। ঘটনাস্থলীত ইতিমধ্যে বনকৰ্মী দল উপস্থিত হয়। পুনৰ জনাইছো, মৰিয়নিৰ কঁঠালগুৰি চাহ বাগিচাত নাহৰ ফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰকাশ গোৱালা নামৰ এজন ব্যক্তি। জানিব পৰা মতে ব্যক্তিজনে বাগিচাৰ ৮ নং বাগানত গৰু আনিবলৈ যোৱা সময়তে নাহৰ ফুটুকীটোৱে হঠাতে আক্ৰমণ কৰে। নাহৰ ফুটুকীৰ আক্ৰমণত লোকজনৰ মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি JMCHলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ এই মুখমণ্ডলত মাৰিছে, নাখুন মাৰিছে, একচুৱেলি নাখুনত মাৰিছে, এইও ফালি দিছে, আকৌ পিঠিত মাৰিছে, ডিঙিত অলপ মাৰিছে, হাতত মাৰিছে। কেৱল কিন্তু নাখুনহে মাৰিব পাৰিলে, মানে মুখত মানে যদি দাঁত মাৰিলেহেঁতেনতো শেষ হৈ গ'ল। তেওঁৰ অৱস্থাই ক'বলৈ গ'লে অলপ সংকটজনক হয়। তো গতিকে তেখেতক মানে এতিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মানে এতিয়া ভৰ্তি কৰোৱা হৈছে, এতিয়া চিকিৎসাধীন হৈ আছে। হয় হয়, আগতো তেনেকুৱা ঘটনা ঘটিছিলে। আমাৰ একচুৱেলি কঁঠালগুৰি বাগিচা গিবন লাগি আছে। তো গতিকে গিবনৰ যিমান বাঘ বা যিমান জীৱ জন্তু আছে চব মানে বাগানত আহি পৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।